শ্রদ্ধাৰ সাংবাদিক বন্ধুসকল, আমি তিনিটা সংগঠনে আপোনালোকক জৰিয়তে ধন্যবাদ জনাইছোঁ। আমি আজি উপস্থিত আছোঁ বৰদোৱাৰ বাগান পৰিৱৰ্তন দাবী সমিতি, বৰদোৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ সভাপতি সম্পাদক মাননীয় ইন্দ্ৰেশ্বৰ ৰাভা, সম্পাদক আমাৰ দীপেন চন্দ্ৰ ৰাভা, বৰদোৱাৰ প্ৰাইমেৰী ট্ৰাইবেল সংঘৰ সভাপতি মহেশ্বৰ ৰাভা, আমাৰ সম্পাদক প্ৰফুল্ল ৰাভা, এই তিনিটা সংগঠনে আজি আমি আপোনালোকৰ জৰিয়তে আমাৰ মৰিগাঁও জিলাৰ জাগিৰোডৰ যি গভা ৰজাৰ বংশধৰ লগতে জোনবিল মেলাৰ প্ৰসিদ্ধ জাগিৰোডৰ তিৱা জনজাতি তথা কাৰ্বি বড়ো ভূমিপুত্ৰসকলৰ মাটিত জনজাতীয় আৱিষ্কান আৰু PGR VGR বা বনবাসী অঞ্চলত ছেটেলাইট টাউনশ্বিপ স্থাপন কৰিব বিচৰা কাৰ্যক আমি গৰিহণা দিয়াৰ লগতে ধিক্কাৰ জনাইছোঁ। ই অকল তিৱা জনজাতি বা বেল ব্লক তথা অলপতে আক্ৰমণ কৰা নাই, ইয়াৰ দ্বাৰা অসমীয়া সংস্কৃতিৰ ওপৰতো আক্ৰমণ হৈছে। আচলতে 26 মে 2025 বৰদোৱাৰ ছেটেলাইট টাউনশ্বিপ আৰু টাটা চেণ্ট্ৰিক্টৰ কাষত জাগিৰোড ছেটেলাইট টাউনশ্বিপ, আনকি কাহিলীপাৰা টাউনশ্বিপ মুখ্যমন্ত্ৰী একেলগে ঘোষণা কৰিছিল। বৰদোৱাৰ টাউনশ্বিপ প্ৰকল্পটো যেনিবা ৰাইজৰ তীব্ৰতৰ আন্দোলনৰ ফলত স্থগিত ৰাখিলে, আনুষ্ঠানিকভাৱে বাতিল নকৰিলে। এতিয়া পলাশবাৰী টাউনশ্বিপ বুলি কৈছে। এতিয়া আকৌ পলাশবাৰী গ্ৰথ চেণ্টাৰ নাম দিয়ে 27 অৰ্থাৎ 4 তাৰিখে, যি একেলগে অসমৰ এই তিনিটা টাউনশ্বিপ ছেটেলাইট টাউনশ্বিপ ৰূপে ঘোষণা কৰে বুলি আমি দুই এক সাংবাদিকৰ পৰা এই কথাটো জানিব পাৰোঁ। এই 4 তাৰিখে যি ঘোষণা কৰিছে, 6 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীৰ ভিতৰত যি নিবিদা বিচাৰিছিলে, এই নিবিদা সম্পূৰ্ণ হোৱা বুলি আমি জানিছিলোঁ। সম্প্ৰতি চৰকাৰখনে হিন্দু মুছলিম সংঘাত দেখাই দিয়াই নহয়, জনজাতিসকলক বা জনজাতীয় বেল ব্লকসমূহ যে গেৰাণ্টি কৰিছে, আজি এই কথা স্পষ্টভাৱে প্ৰমাণ হ'ল। সিদিনা নিৰ্বাচন আগে মাননীয় পি.জি. হাজৰিকাদেৱে আমাৰ বৰদোৱাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আমাৰ বৰদোৱালৈ আহিছিল আৰু তাত তেখেতে ঘোষণা কৰি গৈছে যে আমি জাগিৰোডত কোনো জনজাতীয় মানুহক আজিলৈকে তাত উচ্ছেদ কৰা নাই আৰু বৰদোৱাৰতো কোনো ধৰণৰ জনজাতি মানুহৰ উচ্ছেদ নহয়, এইটো আমি বিশ্বাস কৰিছোঁ। ইয়াৰ ৰাইজে পতিয়ন কৰিছে, আশ্বস্ত হৈছে আৰু যাৰ কাৰণে মাননীয় হেমন্ত বিশ্ব শৰ্মাক আমাৰ এই অঞ্চলৰ ৰাইজে তথা সমগ্ৰ অসমৰ ৰাইজে সমৰ্থন জনাইছে। কিন্তু এই কথাটোহে আমি আচৰিত পাইছোঁ যে ঠিক চৰকাৰখন গঠন হোৱাৰ পিছতে আমাৰ মৰিগাঁও জিলাৰ জাগিৰোডৰ যি জনজাতি এলেকাত যি জৰীপ কাৰ্য চলালে আৰু সেই জৰীপ কাৰ্যৰ জৰিয়তে তাত যি ছেটেলাইট টাউনশ্বিপ কৰাৰ কাৰণে যি উচ্ছেদ হোৱাৰ এটা সংঘাত যি আন্দোলন হৈছে, এই আন্দোলনক আমি বৰদোৱাৰ বাগান পৰিৱৰ্তন দাবী সমিতি তথা আমি বৰদোৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদ প্ৰাইমেৰী ট্ৰাইবেল সংঘই পূৰ্ণ সমৰ্থন দিছোঁ আৰু নৈতিকভাৱে সমৰ্থন দিয়াই নহয়, তেখেতসকলৰ লগত আমি আছোঁ। যে আমি আজিৰ এই সংবাদমেলৰ জৰিয়তে এই কথাটোৱে আমি মাননীয় চৰকাৰখনক আমি জনাব বিচাৰিছোঁ যে আমাৰ যি মৰিগাঁও জিলাৰ অৰ্থাৎ তিৱা স্বায়ত্তশাসিত এলেকাৰ যি 47টা বেল ব্লক, তাৰ লগতে গোটেই অসমক মৰিগাঁও জিলাৰ যি 17টা বেল ব্লক, তাৰ লগতে অসমৰ 47টা বেল ব্লক আমাৰ সেই অঞ্চলৰ ৰাইজে দাবী কৰাৰ ধৰণে আমিও পূৰ্বৰ পৰা এই কথাটো দাবী কৰি আহিছোঁ যে আমাৰ গোটেই অসমৰ যি বেল ব্লকসমূহ, ইয়াত অসুৰক্ষিতভাৱে যিসকল ব্যক্তি ইয়াত বসবাস কৰি আছে, এই গোটেই ইয়াৰ বিস্তীৰ্ণসমূহ দখলমুক্ত কৰিব লাগে। আৰু ঠিক তেনেধৰণে আমি ইয়াত 6 গাং বেল ব্লকৰ অন্তৰ্গত আমাৰ এই বৰদোৱাৰ অঞ্চলটো আছে আৰু ইয়াত যিসকল অসুৰক্ষিতভাৱে বেআইনীভাৱে ইয়াত দখল কৰি আছে, এইসমূহ
বেদখলমুক্ত কৰি আমাৰ জনজাতিসকলক যি মানে চৰকাৰখনে সকাহ দিয়াৰ যি ব্যৱস্থা কৰিছে, নিশ্চয় আমাৰ পলাশবাৰী সমষ্টিতো এইখিনি কথা নিশ্চয় চৰকাৰখনে চাব। আৰু যি ইলেকশ্যনৰ আগমুহূৰ্তত মাননীয় পীযুষ হাজৰিকাদেৱে ইয়াত আহি যিখিনি কথা কৈ গৈছে, আমি আশা ৰাখিছোঁ আমাৰ বৰদোৱাৰ ইয়াত যি ছেটেলাইট টাউনশ্বিপ ইয়াত নহয় বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীৰ কথা মতে। আৰু সেই সভাখনতে আমাৰ বৰ্তমানৰ নৱনিযুক্ত বিধায়ক সন্মানীয় বিধায়কগৰাকীও আছে। গতিকে আমি আটাইখিনি কথা আমাৰ এই ৰাইজে আশ্বস্ত হ'ব পাৰিছে। তো আমি ভাবিছোঁ যে জাগিৰোডৰ নিচিনা আমাৰ ইয়াত নিশ্চয় নহ'ব। আৰু সেই বস্তুখিনি নিশ্চয় আমি ইয়াত যিখিনি আমি সজাগ ব্যক্তি নিশ্চয় ইয়াক আমি নজৰত ৰাখিব লাগিব। আমি আশা ৰাখিছোঁ নিশ্চয় আমাৰ ইয়াত তাৰ নিচিনা চিটুৱেশ্যন নাহে। এই কথাখিনি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰক অৱগত কৰাৰ লগতে আমাৰ মৰিগাঁও জিলাৰ জাগিৰোডবাসীৰ যি আন্দোলনকাৰী যিটো গ্ৰুপ, আমি তেখেতসকলৰ লগত একেলগে সহমত কৰাই নহয়, প্ৰয়োজনত তেখেতসকলৰ লগত আমি একেলগে এটা ৰাস্তাত থিয় হোৱাৰ কাৰণে প্ৰস্তুত আছোঁ বুলি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ঘোষণা কৰিছোঁ। ছেটেলাইট টাউনশ্বিপৰ যি উচ্ছেদ কাৰ্যসূচী তাৰ বিৰোধিতা কৰি আমি কেইটামান দাবী প্ৰস্তুত কৰিছোঁ। এই দাবীকেইটা মই আপোনালোকৰ ওচৰত আপোনালোকৰ জ্ঞাতাৰ্থে পাঠ কৰি দিছোঁ। মৰিগাঁও জিলাৰ অন্তৰ্গত জাগিৰোডত কোনো বেল ব্লক পিজিআৰ ভিজিআৰ FNC নাইবা তিৱা স্বায়ত্তশাসিত শাসিত এলেকাত কোনো ভূমি মহানগৰ সংস্কৰণৰ অৰ্থাৎ ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ ষড়যন্ত্ৰ বন্ধ কৰক। 1। 2 নম্বৰ, ৰজাদিনীয়া ভূমি দখলী তিৱা ৰাইজ আৰু অন্যান্য জনজাতীয় ৰাইজৰ ভূমি পট্টা আৰু বনবাসী জনজাতীয় FRA 2026 আধাৰত বনস্বত্ব 2006 আধাৰত বনস্বত্ব দিয়ক। 3 নম্বৰ দাবী, তিৱা স্বায়ত্তশাসিত এলেকাৰ 17টা বেল এণ্ড ব্লকৰ লগত সৰ্বমুঠ 47টা বেল এণ্ড ব্লক চৰকাৰে সংৰক্ষণ কৰক। লগতে তাত থকা অসংৰক্ষিত লোকসকলৰ আগ্ৰাসন বন্ধ কৰক। পলাশবাৰীত নিৰ্মাণ হ'ব লগা কনচালটেন্সি ছাৰ্ভিচ ফৰ দ্য প্ৰিপাৰেশ্যন অফ ডেভেলপমেণ্ট প্লেন ফৰ গ্ৰোথ চেণ্টাৰ এট পলাশবাৰী গুৱাহাটী আৰু জাগিৰোডত নিৰ্মাণ হ'ব লগা কনচালটেন্সি ছাৰ্ভিচ অফ প্লেন প্ৰিপাৰেশ্যন অফ semiconductor master state কৰি master plan for zonal plan satellite townshipত বাতিল কৰক। এইকেইটা আমাৰ দাবী। আৰু ধন্যবাদেৰে শ্ৰী গোবিন্দ ৰাভা, মুখ্য সমন্বয়ক বৰদোৱাৰ ভূমিবত্তা দাবী সমিতি, শ্ৰী ইন্দ্ৰেশ্বৰ ৰাভা, বৰদোৱাৰ কলাগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদ, মহেশ্বৰ ৰাভা, সভাপতি, বৰদোৱাৰ প্ৰাইমাৰী ট্ৰাইবেল সংঘ। ধন্যবাদ। আচ্ছা, আমাৰ এই সভাখনত বা তেখেতসকলে চৰকাৰে ঘোষণা কৰি আছিলে যে আমাৰ যি আমি শুনিবলৈ পাইছিলোঁ আমাৰ এই ৰাস্তাটো 4 লেন হ'ব। গতিকে আমি গোটেইখিনি কথা ছেটেলাইট টাউনশ্বিপত নহয় বুলি কৈছে, 4 লেন নহয় বুলি কৈছে। আমি আশা ৰাখিছোঁ ইয়াত কোনো ধৰণৰ 4 লেন নহয়। তো এই কথাখিনিও আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে চৰকাৰখনক এইটো আমি অৱগত কৰিছোঁ। আমি আশ্বস্ত হৈছোঁ যে ইয়াত যাতে কোনো ধৰণৰ 4 লেন নহয়। আমি সেই কথাখিনিও আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।